Star Cement Time Brick Baking Ramzan মাহতে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰফিকুল ইছলামৰ সৈতে দুখন বাহনৰ মাজৰ সংঘৰ্ষণ মৃত্যুমুখত পৰিছে ৰফিকুল ইছলামৰ মৃত্যু হোৱাৰ পিছত এতিয়া ঘাই পথত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে স্থানীয় ৰাইজ ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে এতিয়া বহু যান-বাহন এই দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু স্থানীয় ৰাইজে যে ৰফিকুলৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক এই দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যাৰ ফলত এতিয়া তীব্ৰ যানজট ৰাজপথত এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ চিমেণ্ট টাইমেট ব্ৰিক বেকিং ৰমজান মাহতে ৰফিকুল ইছলামৰ সৈতে অতি শোকাবহ ঘটনা থিতাতে মৃত্যুমুখত পৰিছে ৰফিকুল ইছলাম অভয়পুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে এতিয়া ৰাজপথ ৰাজ্যিক ঘাইপথ উত্তপ্ত হৈ পৰিছে অভয়পুৰী 2 নং ৰাজ্যিক ঘাইপথত দুখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু সেই সংঘৰ্ষতে মৃত্যুমুখত পৰিল ৰফিকুল ইছলাম নামৰ ব্যক্তিগৰাকী ভয়ংকৰ সংঘৰ্ষ আৰু দুৰ্ঘটনাৰ পিছতে ৰাজ্যিক ঘাইপথত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজ ওলাইছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ লগতে পৰিয়ালৰ লোকে অৱৰোধ কৰিছে 2 নং ৰাজ্যিক ঘাইপথ তেওঁলোকে দাবী উত্থাপন কৰিছে যে 20 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক নিহতৰ পৰিয়ালক দুৰ্ঘটনাৰ পিছতে হাহাকাৰ লাগিছে নিহতৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্যৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ আৰু তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে বহু যান-বাহন এয়া দেখিবলৈ পাইছে কান্দোলন ভাগি পৰিছে এফালে ৰফিকুল ইছলামৰ পৰিয়ালবৰ্গ কান্দোলন ভাগি পৰিছে যদি সম্ভৱ হয় পিছেৰে টু উইণ্ডৰ সহায় দেখাব যিহেতু তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে এতিয়া বহু বাহন আবদ্ধ হৈ পৰিছে এই সকল লোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে যাৰ ফলত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ পৰিছে বহু যান-বাহন ৰমজান মাহতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আহিছে প্ৰতিবাদ কৰিছে যে নিহতৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক এই দাবীৰে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৰফিকুল ইছলাম থিতাতে মৃত্যুমুখত পৰিছে ঘণ্টা ধৰি যান-বাহনবোৰ আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে যিহেতু প্ৰতিবাদ কৰা হৈছে যান-বাহনবোৰ চলাচল কৰিব পৰা নাই অভয়পুৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত অতি ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাইছে ৰফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে এয়া দেখিবলৈ পাইছে ৰফিকুলৰ পৰিয়ালবৰ্গ কান্দোলন ভাগি পৰিছে পথ অৱৰোধ কৰিছে এতিয়া স্থানীয় ৰাইজে যে 20 লাখ টকাৰ সাহায্য প্ৰদান কৰিব লাগিব ৰফিকুলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰক সেই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে এতিয়া বহু যান-বাহন এই প্ৰতিবাদৰ বাবে ৰাজপথ এক প্ৰকাৰ বন্ধ হৈ পৰিছে বুলি ক'ব লাগিব যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ঘণ্টা ধৰি অভয়পুৰীৰ এই ৰাজ্যিক ঘাইপথত বাহনবোৰ আবদ্ধ হৈ পৰিছে কিন্তু যাব পৰা অৱস্থাটো নাই অভয়পুৰীত যি পথ দুৰ্ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পিছত এই পৰিস্থিতি ক্ৰমাৎ অতি উত্তপ্ত হৈ পৰিছে দুখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত অতি ভয়ংকৰ সংঘৰ্ষ এই সংঘৰ্ষত থিতাতে ৰফিকুল ইছলামে প্ৰাণ হেৰুৱাইছে ৰমজান মাহতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অনুমান 9 বজাত ৰাতিপুৱা ইয়াতে গৈ থকা অৱস্থাত এজন আৰোহী বাইক আৰোহীক চাৰিচকীয়া বাহনে খুন্দাই নিহত কৰে ইতিমধ্যে যাৰ বাবে স্থানীয় ৰাইজে ইয়াতে গোট খাইছে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে এই PWDয়ে নিজৰ গাফিলতিৰ বাবে এই অভয়পুৰীটো লিংডিচিং বৰপেটালৈ যোৱা 2 নং ৰাজ্যিক ঘাইপথত য'ত স্পীডব্ৰেকাৰৰ প্ৰয়োজন আছে তেওঁলোকে তাত স্পীডব্ৰেকাৰ ইতিমধ্যে দিয়া নাই যাৰ পৰিপ্ৰেক্ষিতত এই PWD ডিপাৰ্টমেণ্টৰ গাফিলতিৰ বাবে মাজে মধ্যে বিভিন্ন লোকৰ মৃত্যুবৰণ কৰিবলগীয়া হয় দুৰ্ঘটনা পতিত হয় আজিও অনুৰূপ ধৰণে আমাৰ এই লিংডিচিঙৰ ডানমানত এজন বাইক আৰোহী ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় যাৰ বাবে আমি স্থানীয় ৰাইজে আজি ইয়াতে 2 নং ৰাজ্যিক ঘাইপথ ইতিমধ্যে বন্ধ কৰিছে তেওঁলোকে আমি দাবী উত্থাপন কৰিছোঁ যে এই নিহত ব্যক্তিক 20 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিব লাগে চৰকাৰখনে অনুমান 9 বজাত ৰাতিপুৱা
ইয়াতে গৈ থকা অৱস্থাত এজন আৰোহী বাইক আৰোহীক চাৰি চকা বাহনে খুন্দাই নিহত কৰে ইতিমধ্যে, যাৰ বাবে স্থানীয় ৰাইজে ইয়াতে গোট খাইছে। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে এই PWDয়ে নিজৰ গাফিলতিৰ বাবে এই অভাৰব্ৰিজটো লেংডিচিঙা ভাই বৰপেটালৈ যোৱা 2 নং ৰাজ্যিক ঘাইপথত য'ত স্পীডব্ৰেকাৰৰ প্ৰয়োজন আছে তেওঁলোকে তাত স্পীডব্ৰেকাৰ ইতিমধ্যে দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত এই PWD ডিপাৰ্টমেণ্টৰ গাফিলতিৰ বাবে মাজে মধ্যে বিভিন্ন লোকৰ মৃত্যুবৰণ কৰিবলগীয়া হয়, দুৰ্ঘটনা পতিত হয়। আজিও অনুৰূপ ধৰণে আমাৰ এই লেংডিচিঙা ডানমায়ত এজন বাইকাৰ ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়, যাৰ বাবে আমি স্থানীয় ৰাইজে আজি ইয়াতে 2 নং ৰাজ্যিক ঘাইপথ ইতিমধ্যে বন্ধ কৰিছে। তেওঁলোকে আমি দাবী উত্থাপন কৰিছোঁ যে এই নিহত ব্যক্তিক 20 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিব লাগে চৰকাৰখনে। অনুমান 9 বজাত ৰাতিপুৱা ইয়াতে গৈ থকা অৱস্থাত এজন আৰোহী বাইক আৰোহীক চাৰি চকা বাহনে খুন্দাই নিহত কৰে ইতিমধ্যে, যাৰ বাবে স্থানীয় ৰাইজে ইয়াতে গোট খাইছে। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে এই PWDয়ে নিজৰ